দি দিলে মানে আমাৰ দলৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ আছে যে আমি বানপীড়িত অঞ্চললৈ গৈ তাত আক্ৰান্ত ব্যক্তিসকলৰ বা পৰিয়ালসকলৰ খবৰ ল'ব লাগে, বুজ ল'ব লাগে, পৰ্যাপ্ত পৰিমাণে সহায় কৰিব লাগে। গতিকে আমাৰ পৰ্যায়ক্ৰমে মানুহ আহি আছে, নেতৃত্ব আৰু কাৰ্যকৰ্তা সকলো ইয়ালৈ আহি আছে। আপোনালোকে দেখিছে নিশ্চয়। মই আজি আহিছোঁ মানে কি বানপানী ইয়াততো প্ৰায় অলপ কমিছে, কিন্তু মানুহ যে ঘৰলৈ উভতি গৈছে, উভতি যাওঁতে তাত থাকিবলৈ কিছু অসুবিধা হৈছে। গতিকে মই অলপ ফেনাইল, চাবোন বা এই আপোনাৰ মহ খেদোৱা ঔষধ আৰু পানী, খোৱা পানী তেনেকুৱা অলপ বস্তু লৈ আহিছোঁ, যাতে মানুহখিনিয়ে কমচে কম শৰীৰটো যাতে অলপ ঠিক হৈ থাকে। কাৰণ খাদ্য তেতিয়াই খাব পাৰিব শৰীৰটো ঠিক হৈ থাকে, বেমাৰ আজাৰৰ পৰা যাতে বাচি থাকে, তাৰ কাৰণে অলপ দৰৱজাতীয় সামগ্ৰী লৈ আহিছোঁ। ভোৰবান্ধাত এগৰাকী 120 বছৰীয়া আইতা অসুস্থ হৈ পৰিছিল, আমি বাতৰিখন প্ৰচাৰ কৰিছিলোঁ। তাৰপিছত দীঘল পোৱা গৈছিল যে স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ তৎপৰতা দেখা পোৱা নাই। হয়, এইটো মই নাজানো স্বাস্থ্য বিভাগৰ কোনোবাই অৱগত কৰিছে নে নাই। যদি কৰিছে তেতিয়াহ'লে মই নিশ্চয় খবৰ ল'ম। আজি কি বিতৰণ কৰিলে? না, আজি মানে ঔষধজাতীয় সামগ্ৰী, খোৱা সামগ্ৰীটো বহুত ব্যক্তিয়ে দিছেহি। মই অলপ বানপানী হৈ যোৱাৰ পিছত হ'বলগীয়া কিছু বেমাৰৰ প্ৰতিকাৰৰ বাবে ঔষধজাতীয় সামগ্ৰী বিতৰণ কৰিছোঁ। বানপানী কিছু পৰিমাণে হ্ৰাস পাইছে যদিও প্ৰবল গৰাখহনীয়াই দেখা দিছে। হয়, প্ৰবল গৰাখহনীয়াটো এইটো এটা প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব লাগিব। কাৰণ ইতিমধ্যে CM ছাৰে কৈছে, আৰু যিটো সত্য কথা যে বানপানীটো এনেকুৱা এটা সমস্যা, যদি এফালে বন্ধ কৰে এফালে হয়। কাৰণ পানী কোনো ৰখাব নোৱাৰে। যদি মাজুলীত বন্ধ কৰে তেতিয়াহ'লে যোৰহাটত হয়, যদি যোৰহাটত বন্ধ কৰে শিৱসাগৰত হয়, শিৱসাগৰত বন্ধ কৰিলে নগাঁৱত হয়। এইটো এটা সমস্যাৰ সমাধান মানে একেবাৰে নহয়, কিন্তু কিছু ক্ষেত্ৰত আমাৰ মন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰি আছে, কিছু ক্ষেত্ৰত অলপ কম হৈছে আৰু হ'ব।